ৰৈছা নাই গৈ আছো চাকৰিত পামেই এতিয়া মা উতলি আছা গোটেইটো কিয়নো খং কৰি থাকা ঐ মোক খং উঠক ফুটি লাগক দুখ লাগক এইবিলাক তোমাক কেলে কি হলো বাবা একেবাৰে ৰুদ্ৰ ৰূপ ধৰি আছো যে চাওকচোন লটো বাবা কি নকব আৰু কিছুমানে চুপতি মাৰিবলৈ পুলিচক জন কৰিছে হ'বলা ঐ তেনেকে কথা হৈ নাথাকিবা দেই কি যে হব নহয় তহঁতৰ কিমান যে লাগি থাক নহয় দা আপোনাৰ গাৰ্লফ্ৰেণ্ড নাহিলে দেখোন আহিব আহিব ৰ আহিব দা কথা এটা কওঁ আজিকালি গাৰ্লফ্ৰেণ্ড বিলাকো কিন্তু বিশ্বাস নাই আহিব হাই ৰাহুল তুমি তুমি মই এতিয়াই থানালৈ যাম পাখি পাখি এজনে পইচা পাতি নিদিলে যে গাইজ খাটনিয়াৰ আপোনাৰ খানাটো কি হলে তাকে চব মিলি ডেট এটা ঠিক কৰিব লাগে সেইদিনাখনো আপুনি এইটো কথাই কৈছিলে চব দেখোন ব্যস্ত কোনো নবহে আলোচনাই নকৰে আপুনি মিলাওক আমি মিলাম দিয়ক হ'ব মোক খুৱাবলৈ পালে এনেও ভালেই লাগে এই নাটকত কালজিয়াটো কোনখিনি সময়ত দিব কি কালজিৰাও চাই মানে নাটক এখন কালজিয়া দি বনাব নাটক কালজিৰা দি বনাব কিহে খাটনিয়াৰ তই যাচোন এতিয়া কিবা কাম এটা কৰিবলৈ ওলাইছো তই যা নহলে এটা শব্দও নিলিখিম কিন্তু আপুনি কি সঁচাকে নাটক লিখা কৰিছে নেকি নাই অনবৰত কিমান আইন অপৰাধী এইবোৰৰ পিছত লাগি থাকিব ইহঁত কেইটাৰ লগত অকণ উমলি থাকো মনটো ভাল লাগে ৰবাচোন দাদা ৰবা ঐ দাদা দোকানৰ ভাড়াটো দিয়ক ক ধেত পাপা নহয় অ পাহি ঘৰলৈ যাওঁ ব'লা প্লিজ ব'লা নাযাও মই তোমাৰ ওপৰত কেছ দিব আহিছো কেছ দিহে যাম ময়ো দিব পাৰো ন তুমি যি কৰা কৰি থাকা আৰে দাদা বাইদেউ গ'লগে দোকানৰ ভাড়াটো দি দিয়ক পাবা নহয় থাপকে দিম গাইডে কি কাৰোবাক কৈ থাকল গাইজ ৰূপালী না ছাৰ মই কেছ এটা দিব আহিছো কি কেছ চিটিঙৰ কোনে কৰিছে চিটিং মানুহ এটাই ছাৰ মইহে ওপৰত চিটিং কেছ দিম চুপ থাকা তুমি যে একদম চুপ থাকা ৰবা 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 মাইনা তই ভিতৰলৈ যোৱাচোন তই বহি লোৱা গৈ মই গৈ আছো যোৱা হ'ব ৰবা 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 বহি লোৱা কিয় বহাচোন বহা জলবায়ুটো অলপ ঠাণ্ডা হৈ লওক বহা বহা আচ্ছা মানে মানুহটোৱে আপোনাক চিটিং কৰিছে হয় ইনষ্টাগ্ৰামত চিটিং কৰিছে ইনষ্টাগ্ৰামত চিটিং কৰিছে ইনষ্টাগ্ৰামত ৰিলছে কৰে চিটিং কৰিছে হৌৰা ৱাইফৰ কি খবৰে বহুদিন খবৰ খাতি পোৱা নাই হা কিবা কেছত আহিছিলা হয় কি কেছ নো এক্সকিউজ মি অ মোৰ টেবুললৈ হয় আহক তই তোৰ কামত ধৰগে যা বাহক পইচা শুনি যাও ৰচোন কথা কিবা এটা পাতি আছো পাতিব অকমান কম তাৰপিছত মই এৰি দিম আহক ৰাম দে ক মোৰ নামত যে নাটকৰ পৰা আপুনি জানিছে তোৰ নামত নাটক অ কি নাটক ইচ্ছা সপোন আৰু এটা কাল দিয়া কি 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 ইচ্ছা সপোন আৰু এটা কাল দিয়াটো মই চা কোনে লিখিব আমাক কেকেচা নিজে লিখি আছে কে নাটকখন লিখিব তোৰ নামত কালজিৰা তই বুজিছো দে আৰু এতিয়া কোৱাচোন মোক বৰ বেয়াকে ঠগিলো ছাৰ কেনেকে ইনষ্টাগ্ৰামত ইচ্ছাগ্ৰাম 1 কিলোগ্ৰাম 2 কিলোগ্ৰাম শুনিছো ইচ্ছাগ্ৰামটো কেই কিলোগ্ৰাম চা তই মনে মনে থাকিবি নে নহলে গৰম তেলত কালজিৰা মাৰি গৰম তেল মাৰি দিম মুখত মনে মনে থাক অকল আজি বুলি নহয় নহয় তুমি সদায় কৰা এইটো কাম বা এই সৰু কথাটোত যে তুমি কাজিয়া কৰিবা মই সপোনতো পাবা থানালে মানুহ এজনী আহিবই নোৱাৰে মানে তোমালোক সৰু ল'ৰা ছোৱালী এনেকে কাজিয়া কৰি থাকিবলৈ চা মই কৰা নাই ই লাগি আছে মোৰ লগত মই লাগি আছো কিহৰ কাৰণে লাগি আছো বাৰু তুমি তুমি মহিলাগৰাকীৰ সন্মুখত মোৰ ৱাইফৰ ভালনে বুলি খবৰ কিহৰ কাৰণে ল'লা মই তেওঁৰ ৱাইফৰ খবৰ লোৱাটো জানো মোৰ ভুল হ'ব পাৰে নাই হোৱাটো দেন কি দেন মই নাজানো
তুমি পাৰ্টিকুলাৰ খাই মানুহজনী সন্মুখতে মোক ঘৈণী কথাটো কিহৰ কাৰণে উলিয়ালা মই নাজানো কিয় উলিয়ালো বাৰু নহয় চাইও শুনিব কিয় উলিয়ালো বাৰু তুমি কোৱাচোন কিয় উলিয়ালো নহয় কোৱা তুমি কিয় উলিয়ালো তুমি নাজানা কিহৰ কাৰণে উলিয়ালা চুপ থাকা ল'ৰাটোৱে আপোনাৰ লগত চিটিং কৰি আছে ল'ৰা নহয় মানুহ ল'ৰাবোৰো এনে মানুহে কিন্তু সি বদমাছ বদমাছবোৰো মানুহ কিন্তু সি বেছি বদমাছ বেছি বদমাছ ল'ৰাবোৰো কিন্তু মানুহে আপুনি বা মানুহ পিছত কিয় লাগি আছে কেছটোত লাগক না দিয়ক লগাওক মানে ডিটেইলছ কওক মই তেতিয়াহে লাগিম তুমি জানা জানমণি কালজিয়া দিব নাম টকাই মই হম কালজিয়া তুমি হব ধনিয়া গুটি নাটকখন হলে যে লাগিব কিমান ফুটি জানা নে নাজানা উই জানমণি উই জানমণি উই জানমণি ঐ জানমণি কিহৰ ইমান ফূৰ্তি গান এটা লিখি আছো এবাৰ জানমণি 2026 তোমাক দিলে নি গানটো নাটক কিয় নাটক তাৰমানে তোমাক তেওঁ ইনষ্টাগ্ৰামত মেছেজ কৰি থাকে মাজে মাজে তুমি নকৰা ময়ো কেতিয়াবা কেতিয়াবা দুই এটা কৰো দুই এটা কৰা নে 4-5টা 6টা মানলৈকে কৰা মানে ছাৰ এইবোৰ মেছেজৰ হিচাপ পাছত কৰিব মোৰ দোকানৰ ভাড়াটো দিয়ক ভাড়া লাগে তাক কিমান টেনচন হৈছে তই জানো মোৰ টেনচন হোৱা নাই ভাড়াটো মাৰি ইয়াত বহি আছে সিমানটো ৰ কি হৈছে কিহৰ ভাড়া লাগে তোক হা কৈ আছো ছাৰ ৰ'ব আচ্ছা এওঁ মানে তোমাক ইনষ্টাগ্ৰামত মেছেজ দি থাকে দা মোৰ ভাড়াটো দিয়ক দেই কিহৰ ভাড়া চাওঁ সেইফালে আহক এজনে মোৰ দোকানলৈ গৈ ক'লে এখেতৰ গাৰ্লফ্ৰেণ্ড বোলে আমাৰ দোকানলৈ আহিব 1 ঘণ্টামান দোকানত কোনো কাষ্টমাৰ আহিব নালাগে যিমান পইচা লাগে সিমান দিব এতিয়া বিচাৰি আছো নিদিয়ে দা পইচা দিয়ক আৰে ৰচোন এইবিলাক ৰ'বলৈ মোৰ সময় নাই পইচা দিয়ক আগতে দেই মই উলিয়াই দিম যা লাগিব মোক ছাৰকো কথাটো কৈ থৈ ছাৰক আকৌ কিয় ক'ব লাগে তুমি এওঁলে কিয় মেছেজ কৰি থাকা তেওঁতো মোলৈ মেছেজ কৰি থাকে হয়নে কৰো বাৰু এই ৰব তাতো কথা আছে কি কথা আছে এওঁ কি কৰিছে জানে এওঁ ৰাহুল বৰা নাম দি ফেক একাউণ্ট খুলি থৈছিলে ইনষ্টাগ্ৰামত আৰু তুমি কি কৰিছা তুমিওতো ময়ূৰী নামৰ একাউণ্ট খুলি থৈছা কেছটো তাৰমানে কি নাটক ঐ নহয় নাটকখনৰ নাম এতিয়ালৈকে ফিক্স নহৈছে নামটো কোৱাচোন বাৰু ইচ্ছা সপোন আৰু এটা কালজিয়া ৰিচা সপোন কালজিৰা কালজিয়াটো মই কোনে লিখিছে আমাৰ কেকে চাই আমাৰ কে কৈছে তোমালোকৰ কেকে চাই কিয় হাঁহিছাও নাটক কি হয় এয়া মই নাজানো কিন্তু কালজিৰাটো ছুপাৰ হিট হ'ব কালজিয়াটোৱে মই ছুপাৰ টুপাৰ হিট সঁচা সঁচা তুমি জানা হ'ব তুমি জানা জানমণি কালজিয়া দিব নাম টকাই কেকেচাৰে লিখিছে তোমালোকৰ কেকেচাৰে লিখিছেতো তুমি কালজিৰা কিয় হাঁহি আছাও এইজনী আচ্ছা দুয়োজনে ফেক একাউণ্ট খুলি মেছেজ দিয়া দি কৰি থাকা ছাৰ তেওঁ কিয় বাৰু ফেক একাউণ্ট খুলি লোৱা মানুহৰ লগত কথা পাতি থাকিব লাগে কওকচোন আপুনি তুমি তেন্তে ফেক একাউণ্টে কিবা বেলেগ ছোৱালীৰ লগত কথা পাতা ৰবা ফেক একাউণ্টে হওক বা সঁচা একাউণ্টে হওক কথা পাতি যিহেতু প্ৰেমটো হৈছিলে মোৰ মতে ছেকেণ্ড পাৰ্টটোলৈ আগবাঢ়িব লাগে কথাটো এনেকুৱা নহয় তেওঁ এনেকুৱা কিয় কৰিলে মোক জবাব দিবই লাগিব তুমিও জবাব দিব লাগিব তুমি যদি বেলেগ ছোৱালীৰ লগত চেনি খাই থাকা মোক কিয় বিয়া পাতিছিলা বিয়া পাতিছিলা মানে তোমালোক দুটা হাজবেণ্ড ৱাইফ নেকি হয় তাৰ পিছতো এইবোৰ কি সাধু এইবোৰ চাওকচোন তোমালোকে সংসাৰখনে ধুনীয়াকে চলাব লাগে এইবোৰ কিহৰ ফটো আমি আজিকালি কিমান এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছ চলি আছে দেখা নাই জানো এওঁলোকৰোতো সেইটোৱে হৈছিল খালি ভগৱানে বচালে নাপায় চৰি ছাৰ আমাক চৰি ক'ব নালাগে দুইটাকে চৰি কৈ সংসাৰখন ধুনীয়াকে আগবঢ়াই লৈ যোৱা হয় নাই বাৰু ছাৰ কিয় নহ'ব বাৰু যোৱা চৰি তোমাকো চৰি আচ্ছা ভৱিষ্যতে এইবোৰ আকৌ হ'ব নেকি মানে বেলেগৰ লগত নহয় ছাৰ কেতিয়াও নহয় এইবাৰ ভাগ্য ভাল যে প্ৰেমটো ঘৰতে থাকে
ঠিক আছে যোৱা 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 আহিছো দাদা আমাৰ সমাজখন কোনফালে গতি কৰিছে বাৰু তাকেতো সাধুবিলাক কিবা ভাল নলগা হৈছে আগতে সাধু শেষ হ'ল আমাৰ কানি কাপোৰ ক'লা হ'ল আমি ঘৰলৈ গুচি আহোঁ এতিয়া সাধুবিলাক শুনিলে নিজৰ মুখখনহে ক'লা হয় হয় নাই বাৰু কি কৈছ বাবা নাই এনে আছো তহঁতৰে ভাল আৰু দে কি হ'ল কি চাই আছ আপোনাকে চাইছো ৱাই মোক চাবলগীয়া কি হ'ল আপুনিতো পাহোৱাল ডেকা আহ, আপোনাক দেখাত কেনেকুৱা লাগে জানে কেনেকুৱা লাগে বহাগ মহীয়া আহঁতৰ তলত গাত গেঞ্জিটো লগাই আৰু ধুতিখন পিন্ধি নাচনীজনীক লগত লৈ আজি দেখোন নাচনী কিবা মৰম লাগিছে বিহুতলিত লগ পাই জোকাম লাগিছে পাগল এনেকে বিহু গায় কেনেকে? ঐ, আজি দেখোন নাচনী কিবা মৰম লাগিছে বিহুতলি দেখা পাই জোকাম লাগিছে এনেকে গায় অ এখন আৰু এতিয়া দোকান হৈ আছে নে আগতে এটা কাষ্টমাৰ এটা মালিক এতিয়া এটা কাষ্টমাৰ তিনিটা মালিক এনেকে দোকান ক'ত ভেদেলপ হৈছে কি কৈছ কি কৰা নাই সেইটো সোধ তহঁতে পিটপিটাই ঘূৰিহে ফুৰিছ দোকানখন অকল মই চম্ভালি আছো মই পিটপিটাই ঘূৰি ফুৰা হ'ল মাথা মাৰি মাৰি কি বস্তু এটা আনিছো তই গম পাৱ ক'ত মাথা মাৰি এইটো চা এখন মই আগতে দেখিছোৱে এইটো দেখিছ এইটো চা কিহৰ বক্স এইটো পইচা সোমোৱা বক্স কোন পিনে সোমাইছে তই দেখুৱাই আছো ৰ এইটো মেচিনত এতিয়া অ গকুল পে এই ৰকমত 10 रुपए की धनराशि फोन पे पर प्राप्त हो गई है देवियों सज्जनों बहुत बहुत धन्यवाद মাই ডগছ মানুহটোৱে ক'ৰ পৰা মাতিছে আজি ইয়ালৈ এটা বহুৱাই থৈছো ভিতৰত ভিতৰত অহ ছাৰ আজি মনটো বিৰাট ভাল লাগিছে কিয় আপুনি ইমান দিনৰ মূৰত আমাৰ দোকানলৈ আহিছে আহিলো দে আৰু বহুত দিন অহাই নাই তহঁতৰ চাহ কাপো খোৱা নাই পইচা এনেকে মাজে মাজে কেতিয়াবা আহি থাকিব চা এই এইটো আগুৱাই দিব নালাগে দে মই পইচা দিম অ নহয় মই ইয়াক লৈ অহা নাই ইহে মোক টানি লৈ তাকহে টানি লৈ আহিছে এইটো কেতিয়া আনিলি মই লৈ আহিলো ছাৰ এ কোনে আনিছে সেইটো নুসুধিছে কেতিয়া আনিছ সেইটোহে হ'ব দে কাজিয়া কৰিব নালাগে ৰ মই পইচা দি আছো ৰ চাওঁ দে পাত কেইটকা 5 টকা ছাৰ দুইটা 5 মিলি টকা 10 টকা দিয়ক দিছো যা 10 रुपए की धनराशि পইচা মানুহটোৱে ক'ৰ পৰা মাতিছে আপুনি গম পাইছে নাই পোৱা নাপাইছে নাপাইছো আমি দুটাও গম নাপাইছো এই আহিলা আহিলো হেৰি নহয় থানাখন যে ডাঙৰ হব সেইটো কথা গম পাইছা নাই খানাখন ডাঙৰ হ'ব মানে গম পাবা ৰবা কিনো গম পাবা ৰবা হেই ভালকে কওকচোন কিনো কওক না ৰে, কিহৰ চাবি মোৰ বাইকৰ চাবিটো এটা থৈছিলো কি হ'ল বা কি হ'ল চাবিটো মই কেনেকে জানিম আপোনাৰ বাইকৰ চাবি ক'ত এটা থৈছিলো তো ছাৰ হয় লুটুকন গুড মৰ্ণিং মৰ্ণিং ছাৰ এই বাইকৰ চাবিটো লৈছিল নেকি বাৰু মোৰ তোমাৰ বাইকৰ চাবি আকৌ মই কেলে ল'ম হে নহয় মই বোলো ভুলতে ল'বও পাৰে হয় কি কথা কোৱা হে যোৱা ক'ৰবাত এৰিলে চাগে তুমি বিচাৰি লোৱাগৈ ঠিক আছে দিয়ক
অ দাদা এই মোৰ চাবিটো পাইছিল নেকি বাৰু কিয় চাবি বাইকৰ চাবিটো তাত মই মাত্ৰ আহিছোহে মই চাবি কেনেকে পাম আচ্ছা ৰচোন ৰ মই চলোৱাৰ ভিতৰত মাত্ৰ বাইচাইকেলখন চলাব জানো তো চাবিটো লৈ মই কি কৰিম নহয় মানে হেৰা ৰ'বচোন কোনে বা ল'লে সেইকাৰণে মই সুধিবি নেকি তই হয় নাই বাৰু